everyone, সকলোকে স্বাগতম জনাইছো পুনৰবাৰ ই কুহিপাতলৈ আৰু মই বনস্মিতা নাথ আৰু আজিৰ অন্য এটা ভিডিঅত আমি ডিসকাস কৰিম বিশ্বৰ প্ৰথম পাৰ্ট 2 অলৰেডি পাৰ্ট 1 আমাৰ প্লেলিষ্টত আপলোডেড হৈ গৈছে আপোনালোকে চাব পাৰে তাত আমি ভাৰতবৰ্ষৰ প্ৰথম ব্যক্তি বা ইম্পৰ্টেন্ট প্লেसेছ গোটেইখিনি ডিসকাশন কৰিছো প্লেলিষ্টত সকলোখিনি ভিডিঅ আপোনালোকে পাব আজি আমি বিশ্বৰ প্ৰথম যিখিনি ইম্পৰ্টেন্ট পাৰ্সনেলিটি হয় তেখেতসকলৰ বিষয়ে ডিসকাস কৰিম এই পাৰ্ট 2 ভিডিঅটোত লগতে ইয়াৰ পিছত আমি অসমৰ স্পেসিফিককে অসমৰ বিশেষকে আমি ইম্পৰ্টেন্ট পাৰ্সনেলিটি সমূহ চাম ওকে সো আপোনালোকে আমাৰ লগত থাকিব আৰু আমি ক্লাছবোৰ ধুনিয়াকে কৰি গৈ থাকিম ওকে সো First, আমি চাই আছো first woman prime minister of a country. যিকোনো এখন country, কোন country হয় আমি চাম বা তাৰ আগতে চাব লাগিব বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন বনিছিল তো তেখেতৰ নাম আছিল চিৰিমাভু বন্দৰনাইকে চিৰিমাভু বন্দৰনাইকে আৰু তেখেত কৰ আছিল শ্ৰীলংকা এইটো আপোনালোকে মনত ৰাখিব শ্ৰীলংকাৰ তেখেতে কি বনিছিলে প্ৰথম মহিলা প্ৰধানমন্ত্ৰী বনিছিলে আৰু তেখেতে তিনিবাৰৰ কাৰণে কি কৰিছিলে প্ৰধানমন্ত্ৰী বনিছিলে okay so she was the first female to be elected head of government in the world so elected head হিচাপে প্ৰথমবাৰৰ কাৰণে এগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে আছিলে আৰু তেখেতৰ নাম আছিলে চিৰিমাভু বন্দৰনাইকে okay Moving to the next one. First woman cosmonaut in space. মহাকাশলৈ যোৱা প্ৰথম মহিলা মহাকাশচাৰী কোন আছিলে? তেখেতৰ নাম আছিলে ভেলেন্টিনা তেৰেস্কোভা। ভেলেন্টিনা তেৰেস্কোভা তেখেতৰ নাম আছিলে আৰু তেখেত কোনখন কান্ট্ৰিৰ পৰা বিলং কৰে? তেখেতে USSR ৰ পৰা বিলং কৰে বৰ্তমানৰ ৰাছিয়া। Okay? So she became the first woman cosmonaut first woman cosmonaut তেখেতে বনিছিলে আৰু তেখেতে মহাকাশলৈ গৈছিলে এটো ইম্পৰ্টেন্ট কেতিয়া 16 জুন 1963 16 জুন 1963 তেখেতে গৈছিলে মিশনটোৰ নাম কি আছিল Vostok 6 মিশন Vostok 6 মিশন এইটো এটা সোলো মিশন আছিল আৰু তেখেতে 48 times over nearly 3 days 3 দিনৰ কাৰণে এই মিশনটোত মহাকাশত আছিলে আৰু তেখেতৰ বয়স মাত্ৰ 26 বছৰ বয়স আছিলে 26 বছৰ বয়সতে তেখেতে কোত গৈছিলে মহাকাশলৈ যোৱা প্ৰথমজন বিশ্বৰ ভিতৰত প্ৰথম গৰাকী মহিলা তেখেত বনিলে ওকে মুভিং টু দা নেক্সট ওয়ান ফাৰ্স্ট ওমেন টু ক্লাইম্ব মাউন্ট এভাৰেষ্ট এতিয়া মাউন্ট এভাৰেষ্ট আৰোহণ কৰা আমি ভাৰতীয় প্ৰথম ব্যক্তিও চাইছো হয়নে ভাৰতীয় মহিলা চাইছো কিন্তু আমি বিশ্বৰ ভিতৰত কোনে প্ৰথমবাৰৰ বাবে কি কৰিছিলে মাউন্ট এভাৰেষ্ট বগোৱা প্ৰথম মহিলা কোন হয় তেখেতৰ নাম হল জুংকো তাবে আৰু তেখেত কৰ পৰা বিলং কৰে তেখেত জাপানৰ এগৰাকী মহিলা হয় আৰু জুংকো তাবে মাউন্ট এভাৰেষ্টত কিমান সনত গৈছিলে 1975 মে 16 1975 আৰু তেখেত ফাৰ্স্ট ওমেন হৈছিলে ঠিক আছে গটিকে এইটো কথা আমি মনত ৰাখিম তাৰ পিছত ফাৰ্স্ট ফিমেল amputee in the world to climb Mount Everest. ইয়াতে চাব পাৰে এখেতৰ নামটো বিশেষভাৱে আমি মনত ৰখা উচিত কাৰণ এখেতৰ চাব পাৰে এখন ভৰি কি হয় আৰ্টিফিশিয়াল হয় গটিকে এখন মাত্ৰ নরমাল ভৰিৰে তেখেতে কি বগাইছিলে মাউন্ট এভাৰেষ্ট বগাইছিলে আৰু তেখেতৰ নাম হল Arunima Sinha very important personality বহুত বেছি ইনস্পায়াৰিং পাৰ্সনেলিটি এনেকুৱা ব্যক্তি সকলৰ পৰা আমি কি পাও সাহস পাও লাইফত ৰাইট কাৰণ তেখেতৰ এখন কৃত্ৰিম ভৰিৰে তেখেতে কি কৰিছিলে মাউন্ট এভাৰেষ্ট জয় কৰিছিলে গটিকে এখেতৰ নামটো আমি মনত ৰাখিব লাগিব তেখেত এগৰাকী ভলিবল প্লেয়াৰ আছিল ঠিক আছে ভলিবল প্লেয়াৰ আছিল আৰু এটা ট্ৰেইন দুৰ্ঘটনাত তেখেতে এখন নিজৰ ভৰি কি কৰিছে হেৰাইছিলে ওকে হেৰাইছিলে 2011 and তেখেতে বাসেন্দ্ৰী পালৰ আন্ডাৰত গাইডেন্স লৈ পিনে বাসেন্দ্ৰী পালৰ গাইডেন্স লৈ পিনে তেখেতে কি কৰিছিলে শিকিছিলে আৰু she became the first Indian woman to বাসেন্দ্ৰী পালটো আমি জানো বাসেন্দ্ৰী পাল কোন হয় প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু তেখেতৰ আন্ডাৰত থাকিয়ে অৰুণিমা সিনহা এখেতে কি কৰিছিলে এভাৰেষ্ট জয় কৰিছিলে
কেতিয়া May 21 2013 May 21 2013 তো তেখেতৰ কৃত্ৰিম ভৰিলে তেখেতে মাউণ্ট এভাৰেষ্ট জয়ী কৰা প্ৰথম গৰাকী মহিলা বিশ্বৰ ভিতৰত তাৰ পিছত মুভিং টু দা নেক্সট ওয়ান ফাৰ্স্ট ওমেন টু ৰিচ নৰ্থ পোল উত্তৰ মেৰু জয় কৰা প্ৰথম মহিলা কোন হয় প্ৰথম মহিলা হয় এন বেনক্ৰফট তেখেত উত্তৰ মেৰু জয় কৰা প্ৰথম মহিলা ওকে প্ৰথম মহিলা সো তাৰ পিছত নেক্সট আমি চাম First woman to be working member of Antarctic expedition. Antarctic expeditionত কি কৰা অভিযানত Antarctic যেটো অভিযান হয় তাতে কৰ্মৰত প্ৰথম গৰাকী মহিলা মেম্বাৰ কোন আছিল তেখেতৰ নাম আছিল জেকি ৰনি তেখেতৰ নাম আছিল জেকি ৰনি so she was a polar explorer writer Antarctic authority she was the first female member of Antarctic expedition first American woman to visit Antarctica তেখেত বিশ্বৰ ভিতৰত এন্টাৰ্কটিক অভিযানত পাৰ্ট লোৱা প্ৰথম গৰাকী মহিলা হোৱাৰ লগতে আমেৰিকাৰো ফাৰ্স্ট মহিলা হয় যোনে এন্টাৰ্কটিকালৈ গৈছিলে ওকে সো মুভিং টু দা নেক্সট ওয়ান তাৰ পিছত আমি চাম ফাৰ্স্ট ম্যান টু ড্ৰ দা মেপ অফ আৰ্থ প্ৰথমবাৰৰ কাৰণে পৃথিৱী মেপখন ড্ৰ কৰা ব্যক্তি কোন আছিল তেখেতৰ নাম আছিল এনাক্সিমেন্ডৰ আৰু 1610 BCৰ পৰা 542 BCৰ ভিতৰত তেখেত এগৰাকী গ্ৰীক ফিলসফাৰ আছিল আৰু তেখেতে প্ৰথমবাৰৰ কাৰণে সাৰ্কুলাৰ মেপ মানে ঘূৰণীয়া এনেকে মেপ আঁকিছিলে আৰু সেই কাৰণে তেখেতক কি কোৱা হয় কাৰ্টোগ্ৰাফিৰ পায়োনিয়াৰ বুলি কোৱা হয় বুলি তেখেতক কোৱা হয় কাৰ্টোগ্ৰাফি মানে কি হয় আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে তাৰ পিছত নেক্সট ফৰ the oldest man to climb Mount Everest জয় কৰা একদম oldest ব্যক্তি বয়স্ক একদম বয়সস্থ ব্যক্তি কোন হয় তেখেতৰ নাম ইউচিৰো মিউৰা তেখেত কৰ পৰা বিলং কৰে তেখেত এগৰাকী জাপানৰ কি হয় ব্যক্তি হয় আৰু তেখেতে কিমান বছৰ বয়সত মাউণ্ট এভাৰেষ্ট জয় কৰিছিলে মনত ৰাখিব 80 বছৰ বয়সত তেখেতে মাউণ্ট এভাৰেষ্ট জয় কৰিছিলে ঠিক আছে 2013 গতিকে 80 বছৰীয়া এগৰাকী ব্যক্তিয়ে মাউণ্ট এভাৰেষ্ট জয় কৰিছিলে তাৰ পিছত নেক্সট চাম আমি ফাৰ্স্ট ম্যান উইন নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ এতিয়া অকমান নোবেল প্ৰাইজ পোৱা যিখিনি আমাৰ ব্যক্তি আছে তেখেতসকলৰ কথা আমি অকমান চাব গৈ আছো লিটাৰেচাৰত নোবেল প্ৰাইজ পোৱা প্ৰথম ব্যক্তি বিশ্বৰ ভিতৰত প্ৰথমৰ কথা আমি পাতি আছো তেখেতৰ নাম সুলি ফ্ৰুডম তেখেত কৰ আছিল ফ্ৰান্সৰ আছিল আৰু তেখেতে 1901ত নোবেল পুৰস্কাৰ পাইছিলে ইন দা ফিল্ড অফ লিটাৰেচাৰত তেখেতে নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে নামটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় দেন ফাৰ্স্ট ম্যান টু উইন নোবেল প্ৰাইজ ফৰ পিস এতিয়া পিসৰ কাৰণে নোবেল প্ৰাইজ পোৱা শান্তিৰ কাৰণে নোবেল বঁটা পোৱা ব্যক্তি দুজন কোন দুজন আছিল পৃথিৱীৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে পাইছিলে জিন এইচ ডুনান্ট তেখেত সুইজাৰলেণ্ডৰ পৰা বিলং কৰে আৰু ফেডৰিক পেসি তেখেত ফ্ৰান্সৰ পৰা বিলং কৰে ওকে আৰু তেখেত সকলে শান্তিৰ বাবে নোবেল বঁটা পাবলৈ সক্ষম হৈছিলে সো ডুনান্ট তেখেতে হিউম্যানিটেৰিয়ান ওয়াৰ্ক হেল্পিং wounded soldier and founding the international committee of red cross গটিকে red crossৰ যেটো international committee of red cross আছে তাক ফাউন্ড কৰিছিলে ফাউন্ডাৰ আছিল আৰু তেখেতে এনেকুৱা বহুতো কাম কৰিছিলে মানৱতাৰ কাৰণে গটিকে তেখেতে শান্তিৰ বাবে নোবেল বঁটা পাবলৈ সক্ষম হৈছিলে আৰু পেসি তেখেতে নোবেল প্ৰাইজ পাইছিলে এগেইন শান্তিৰ বাবে নোবেল বঁটা পাইছিলে ইন্টাৰনেশ্যনেল পিস কনফাৰেন্সেস ডিপ্লোমেসি এণ্ড আৰ্বিট্ৰেশন ইন দা ইয়াৰ 1901ত ওকে গটিকে এখেত দুগৰাকী ব্যক্তিৰ কথা আপোনালোকে মনত ৰখাটো উচিত তাৰ পিছত নেক্সট আমি চাম ফাৰ্স্ট ম্যান টু উইন নোবেল প্ৰাইজ ফৰ ফিজিক্স এতিয়া লিটাৰেচাৰৰ চালো দেন পিসৰ কাৰণে নোবেল পুৰস্কাৰ পোৱা ব্যক্তি দুগৰাকী চালো এইবাৰ আমি চাম ফিজিক্সত কোনে পাইছিলে
WC Rongten তেখেত জাৰ্মানীৰ পৰা বিলং কৰে WC Rongten তেখেত জাৰ্মানীৰ পৰা বিলং কৰে and he became the first man in the world to win Nobel Prize in Physics physicsত নোবেল বঁটা পাবলৈ সক্ষম হৈছিল গটিকে আৰু তেখেতে কিমান চনত পাইছিলে 1901 কিহৰ কাৰণে for his discovery of x-ray discovery কাৰণে নোবেল পুৰস্কাৰ পাইছিলে আৰু তেখেতক founder of x-ray বুলিও ধৰা হয় founder of x-ray বুলিও তেখেতক জনা যায় okay moving to the next one first man to win Nobel Prize for chemistry এতিয়া chemistry Nobel Prize পোৱা J.H. Van Hoff তেখেতে chemistry প্ৰথমবাৰৰ কাৰণে নোবেল পুৰস্কাৰ পাইছিলে আৰু তেখেত এগৰাকী ডাচ আছিলে okay আৰু again same year 1901 তে তেখেতে নোবেল পুৰস্কাৰ পাইছিলে কিহৰ কাৰণে chemistry টো পাইছিলে but discovery of the laws of chemical dynamics and osmotic pressure in solutions okay so তাৰ কাৰণে তেখেতে নোবেল পুৰস্কাৰ পাইছিলে moving to the next one first man to win Nobel Prize for medicine এতিয়া মেডিসিনত নোবেল পুৰস্কাৰ পোৱা বিশ্বৰ ভিতৰত প্ৰথম ব্যক্তি এমিল এডহল্ফ ফল বেহৰিগ তেখেতে পাইছিলে আৰু তেখেত কৰ পৰা আছিলে জাৰ্মানীৰ পৰা আছিলে ওকে 1901 তে তেখেতে নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে for serum therapy ওকে for serum therapy এটো এটা যেটো আমাৰ বেমাৰ আছে ডিফথেৰিয়া নামৰ এই ডিফথেৰিয়া নামৰ বেমাৰটোৰ কাৰণে এই serum therapy টো এপ্লাই কৰা হয় সো তেখেতে মেডিসিনত নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে এই serum therapy ডিস্কভাৰীৰ কাৰণে তাৰ পিছত first man to win Nobel Prize for economics ত Nobel Prize পোৱা Ragnar Frisch and Jens Tinbergen first man to win Nobel Prize in economics in the year 1969 ত তেখেত সকলে নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে Ragnar Frisch আছিল নৰৱেৰ পৰা আৰু Tinbergen আছিলে নেদাৰল্যান্ডৰ পৰা next first space tourist male Dennis Tito তেখেত USA ৰ হয় সো মহাকাশলৈ যোৱা প্ৰথম পৰ্যটক টুৰিষ্ট হিচাপে গৈছিলে মহাকাশ চাৰি এখেতসকল এস্ট্ৰনট নহয় হা এখেতসকল জাস্ট ফুৰিব গৈছিলে মহাকাশ টুৰিষ্ট হিচাপে ফুৰিব গৈছিলে গটিকে তেখেত এগৰাকী প্ৰথম আমাৰ বিশ্বৰ ভিতৰত প্ৰথম টুৰিষ্ট যোনে স্পেচ টুৰিজম কৰিছে ৰাইট আৰু কেতিয়া কৰিছে এপ্ৰিল 28 2001 এপ্ৰিল 28 2001 ত আৰু কোত গৈছিলে সয়ুজ স্পেসক্ৰাফ্ট খনত তেখেতে গৈছিলে কলৈকে গৈছিলে ইন্টাৰনেশনাল স্পেস ষ্টেচনলৈকে গৈছিলে and he became the first self funded civilian pay for a trip to space so তেখেতৰ হাতত তেখেতৰ ইমানেই পইচা আছিল তেখেতে নিজে এই ট্ৰিপটো ফান্ড কৰিছে আৰু নিজে স্পেসত মানে ইন্টাৰনেশনাল স্পেস ষ্টেচনলৈ তেখেত যোৱা প্ৰথম মহাকাশ পৰ্যটক ওকে গটিকে এখেতৰ নামটো মনত ৰাখিম তাৰ পিছত first space tourist femaleৰ ভিতৰত মিসেস অনুশে আনসাৰী ইৰানিয়ান আৰু আমেৰিকান হয় তেখেত আৰু তেখেতে প্ৰাইভেট স্পেস এক্সপ্লোৰাৰ আছিলে আৰু first woman to be self funded space tourist and first Iranian person to go on space she made history by flying to International Space Station in 2006 again she also self funded her trip to space গটিকে তেখেতসকল দুজনৰ নামটো আপোনালোকে মনত ৰাখিব তাৰ পিছত first country to legalize euthanasia legalize কৰা প্ৰথমখন country হল নেদাৰল্যান্ড এতিয়া euthanasia কি হয় যেতিয়া intentionally life support টো গুছাই দিয়া হয় মানুহ এজনৰ পৰা কাৰণ মানুহজনে হয়তো বহুত পেইনত থাকিব পাৰে যে তেখেতৰ আৰু জীয়াই থাকিবৰ ইচ্ছা নাই that is euthanasia intentional withdrawal of life support গতিকে হেতুক legalize কৰিছে ক'ত নেদাৰল্যান্ডত প্ৰথমখন কান্ট্ৰি নেদাৰল্যান্ড আছিল আপোনালোকে কমেন্ট সেকশনত জনাব যে আমাৰ ইন্ডিয়াত euthanasia legal হয় নে ইলিগেল হয় ওকে কমেন্ট সেকশনত জনাব আপোনালোকে সো আৰু কেতিয়া কৰিছিলে euthanasia legalize কেতিয়া কৰিছিলে 2002 euthanasia legalize কৰা প্ৰথমখন দেশ হৈছিল নেদাৰল্যান্ড ওকে next
First country to issue banknote. Banknote ছপোৱা first country Sweden. কিমান চনত 1661ত. Okay? So, Sweden issued first banknote in Europe in 1661. আৰু যদিও আমি ইয়াৰ আগৰ ক্লাছত পঢ়িছিলো যে চাইনাই ফাৰ্ষ্ট পেপাৰ কাৰেন্সি মানে পেপাৰ মানি বনাইছিলে ছুইডেনে বেংক নোট ওলোৱা প্ৰথমখন কান্ট্ৰি হয় ঠিক আছে Moving to the next one. First country to provide citizenship to robot. Robotক নাগৰিকত্ব দিছিলে আৰু হেতু কৰিছিলে সাউদি আৰবে হেতু কৰিছিলে সোফিয়া নামৰ এই ৰবটটো কি কৰিছিলে সিটিজেন বনাই দিছিলে সিটিজেনশিপ দিছিলে আমাৰ ইন্ডিয়াত সিটিজেনশিপ পাবলৈ হলে কিমান বেছি দিগদাৰ হয়নে কিন্তু সাউদি আৰবে এই এআই কন্ট্ৰোল ৰবটটো সোফিয়া নামৰ ৰবটটোক সিটিজেনশিপ নাগৰিকত্ব দি দিছিলে গতিকে সাউদি আৰব আৰু কিমান চনত দিছিলে 2017 ওকে ওকে তাৰপিছত আপোনালোকে বহুতে সুধি আছিলে যে এপিএসসি গ্ৰেড 4 ৰ এক্সাম মানে ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব হেতু আৰম্ভ হ'ব 25th of September পৰা 25th of September পৰা হেতু আৰম্ভ হ'ব আপোনালোকে আমাৰ লগত জড়িত হ'ব পাৰে এই এক্সামটোৰ কাৰণে খুব কম প্ৰাইসতে প্ৰাইস ইমান বেছি নহয় এফৰ্ডেবল প্ৰাইস হয় আৰু এফৰ্ডেবল প্ৰাইসৰ লগতে আপোনালোকে লাইভ ৰেকৰ্ডেড 90 ডেজৰ লাইভ ৰেকৰ্ডেড ক্লাস ইয়াতে পাব 3 মাহ এই কোর্সটো চলিব গোটেইখিনি আপোনালোকক পঢ়োৱা হ'ব বেসিক সায়েন্সৰ পৰা সোশিয়াল সায়েন্স ৰিজনিং জিকে এভৰিথিং মক টেষ্ট থাকিব পিডিএফ পাব পিৱাইকিউজ থাকিব গোটেইখিনি পাব গতিকে ইমান খুব কম এটা প্ৰাইসতে পূজা অফাৰো চলি আছে গতিকে আপোনালোকে এই কোর্সটো লৈ লব পাৰে যদি ইচ্ছুক হয় ওকে যদি ইচ্ছুক হয় তলত দিয়া নম্বৰত কন্টাক্ট কৰিব আমাক তাৰ পিছত আপোনালোকক গাইড কৰি দিয়া হ'ব ওকে নেক্সট আমাৰ ডিএইচএস আৰু ডিএমই ৰ ক্লাস খুব কমতে 1199 ত ডিসকাউন্টেড ৰেট হয় গোটেইখিনি ইয়াতে পাব আপোনালোকে যদি ইচ্ছুক হয় এগেইন এই ক্লাছত আপোনালোকে এনৰোল হ'ব পাৰে সো ইখিনি আছিল আজিৰ ক্লাছৰ কাৰণে আই হোপ আপোনালোকে ক্লাছটো ভাল পাইছে যদি নিশ্চয় লাইক কৰিবই মই আপোনালোকক লগ পাম মোৰ নেক্সট ক্লাছত তেতিয়া আমি পঢ়িম অসমৰ প্ৰথম গতিকে আমাৰ লগত জড়িত হৈ থাকিব পঢ়ি থাকিব ভালদৰে আকৌ লগ পাম মই মোৰ নেক্সট ক্লাছত ধন্যবাদ